মাজত মাত্ৰ এটা দিন বাকী আছে আৰু তাৰ পাছতে হেঁপাহৰ ৰঙালী বিহু আমাৰ পদূলিমুখত। এই মুহূৰ্তত সমগ্ৰ ৰাজ্যৰ ভিন্ন প্ৰান্তে প্ৰান্তে ৰঙালীৰ উৎসাহ দেখিবলৈ পোৱা গৈছে। কিন্তু এই সময়ছোৱাতে গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তত দেখিবলৈ পোৱা গৈছে পাৱাৰলুম গামোচাৰ পয়োভৰ। নিজৰ থলুৱা শিপিনীসকলে নিজ হাতে বৈ উলিওৱা যি গামোচা থাকে, জাতীয় চানেকি হিচাপে অভিহিত কৰা হয় গামোচা, সেই গামোচাৰ পৰিৱৰ্তে এতিয়া গুৱাহাটী মহানগৰীৰ কেইবাটাও বিপণীত দেখিবলৈ পোৱা গৈছে পাৱাৰলুম গামোচা। এই মুহূৰ্তত হস্ততাঁত বস্ত্ৰশিল্প বিভাগৰ অধীনত গুৱাহাটী মহানগৰীৰ কেইবাটাও স্থানত যিসমূহ বিপণী এই মুহূৰ্তত বিহুৱান ৰাখি তেওঁলোকে বিক্ৰী কৰিছে, তেনেকুৱা ধৰণৰ কেইবাটাও ষ্টল আছে, কেইবাটাও স্থান আছে। সেই স্থানসমূহত এই মুহূৰ্তত হস্ততাঁত বস্ত্ৰশিল্পৰ যি বিভাগৰ যি বিষয়াসকল আছে, বিষয়াসকল আহি উপস্থিত হৈ সৰজমিনভাৱে তেওঁলোকে তন্নতন্নকৈ পৰীক্ষা কৰিছে পাৱাৰলুমৰ গামোচা এই বজাৰত উপলব্ধ হৈ আছে নে নাই। এই মুহূৰ্তত আমি খানাপাৰাত উপস্থিত আছোঁ। খানাপাৰাতো দেখিবলৈ পোৱা গৈছে হস্ততাঁত বস্ত্ৰশিল্পৰ বিষয়া আব্দুল হান্নাফ এই মুহূৰ্তত আমাৰ সৈতে উপস্থিত আছে। আব্দুল মান্নাফৰ পৰা আমি জানিম ইতিমধ্যে আপোনালোকে প্ৰায় 7খনমান দোকান আপোনালোকে এক্সামাইন কৰিলে। একচুৱেলি 13খনমান দোকান অলৰেডি আমি ভিজিট কৰিছোঁ। এওঁলোকৰ তাত আমি যিখিনি সন্দেহযুক্তভাৱে যিখিনি গামোচা পাইছোঁ, এইখিনিৰ পৰা আমি 3খন পিচ মানে আমি চেম্পল হিচাপে লৈ লৈছোঁ। এইখিনি আমি টেষ্টিং লেবৰেটৰীত পঠাই দিম। টেষ্টিং লেবৰেটৰী কৰাৰ পিছত যেতিয়া কনফাৰ্ম হ'ব, আমি অলমষ্ট 99% এনচিয়'ৰ যে এইটো পাৱাৰলুম গামোচা। আমি দেখাৰ লগে লগে আমি গম পাই গৈছোঁ। গতিকে সেইখিনি আমি অলৰেডি চেম্পল হিচাপে লৈ লৈছোঁ। ইয়াৰ পূৰ্বেও আমি দেখিবলৈ পাওঁ বিহুৰ সময়ছোৱাত যেতিয়া বিভিন্ন স্থানত বজাৰ যেতিয়া বহে, আপোনালোকৰ টীম আহে একোটা একোটা। আজি যিসকল বিপণীত যিসকলৰ বিৰুদ্ধে আপোনালোকে পালে যে পাৱাৰলুম গামোচা এভেইলেবল আছে, তেওঁলোকৰ বিৰুদ্ধে কিবা ব্যৱস্থা গ্ৰহণ কৰিছে বা তেওঁলোকক সকীয়াই দিছে যে আচলতে আমাৰ থলুৱা শিপিনীৰ বৈ উলিওৱা গামোচা বজাৰত উলিয়াব লাগে, তেনেকুৱা ধৰণৰ কিবা তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা লৈছেনে? নিশ্চয় কৈছোঁ, আমি জনাইছোঁ। এইকাৰণে জনাইছোঁ, এওঁলোকক আমি বহুত আগতেও লগ পাইছিলোঁ, তেতিয়া আমি ৱাৰ্ণ কৰিছোঁ। আৰু আমাৰ এক্টটোৰ বিষয়ে এওঁলোকে ইমান নলেজ নাছিল কাৰণে আমি এৱাৰনেছ কৰি থাকোঁ। মেক্সিমাম আমি এৱাৰনেছে কৰোঁ। আজিও সেই কথাটো আমি এওঁলোকক বুজাই দিছোঁ যে এই পাৱাৰলুমৰ গামোচা যিটো বাহিৰত প্ৰডাকশ্যন হৈ আছে, সেইটো ইয়াতে নিষিদ্ধ আছে। চৰকাৰীভাৱে আইন এখন আছে, সেইখনত আপোনালোকে বিক্ৰী কৰিব নোৱাৰে। কিন্তু আমাৰ ইয়াতে থলুৱা শিপিনীয়ে যিখিনি বনোৱা আছে, সেইখিনি আপোনালোকে আমাৰ পৰা কিনক। আমাৰ স্বনিৰ্ভৰ নাৰী আঁচনি আছে, তাৰে যিবিলাক মানে প্ৰডাক্ট আছে আমাৰ ইয়াৰে শিপিনী বনোৱা, সেইবিলাক আপোনালোকে লৈ পেলাই আপোনালোক কাষ্টমাৰৰ আগত সেইবিলাক মানে বিক্ৰী কৰাৰ চেষ্টা কৰক। কাইলৈ দিনটো আছে মাজত, তাৰ পাছতে ৰঙালী বিহু। গতিকে আপোনালোকৰ কাইলৈ দিনটোতো অভিযান চলিব। আজি যিহেতু খানাপাৰাত হৈছে, কাইলৈ গুৱাহাটী ক'ত ক'ত আপোনালোকৰ অভিযান চলাব? নিশ্চয়, আমাৰ অফিচৰ ওচৰতে কেইখনমান মেলা চলি আছে আৰু আমবাৰী, চানমাৰী সেইটো এৰিয়াত যিখিনি মেক্সিমাম একচুৱেলি ষ্ট্ৰীট ভেণ্ডৰ যিখিনি আছে, এওঁলোকে একচুৱেলি বুজি নাপায়। এওঁলোককে মানে আমি বুজাই আছোঁ বেছিকৈ যে আমাৰ মেক্সিমাম বিক্ৰী বিহুৰ সময়ত ষ্ট্ৰীট ভেণ্ডৰে কৰে। যদি ষ্ট্ৰীট ভেণ্ডৰে বিক্ৰী নকৰে, এওঁলোকে যদি বজাৰৰ পৰা মেইন হ'লচেলৰ পৰা আনিব নোৱাৰে বা মানে আনি পেলাই বিক্ৰী নকৰে, মানে বিক্ৰী কৰিব নোৱাৰে, তেতিয়া আল্টিমেটলি বজাৰটো বন্ধ হৈ যাব। যোনেই ষ্টক নকৰক কিয়, আল্টিমেটলি তাতে ৰৈ যাব, বিক্ৰী নহ'ব। আমি যিসকল থলুৱা ইয়াতে পদপথত অস্থায়ীভাৱে যিসকল বিক্ৰেতা বহিছে এই মুহূৰ্তত, তেওঁলোকক সোধোতে তেওঁলোকে কৈছে যে ফাঁচী বজাৰৰ পৰা তেওঁলোকে এই বস্ত্ৰসমূহ তেওঁলোকে কিনি আনে, তাৰপিছত বিক্ৰী কৰে। তেনেকুৱা ধৰণৰ যি স্থলত আচলতে উৎপত্তি স্থলৰ পৰা বাণিজ্যিকভাৱে যিহেতু ফাঁচী বজাৰলৈকে আহে, সেই স্থলত আপোনালোকৰ অভিযান চলানে? নিশ্চয় চলাইছোঁ, আমি আগতেও চলাইছোঁ, এই বছৰো চলাম। আৰু তাতে আমি কেইবাখনো দোকান আমি টেষ্ট কৰিছোঁ, টেষ্ট কৰি পেলাই পাই পেলাই আমি চিজ কৰিছোঁ। সেইখিনি অলৰেডি চিজাৰ লিষ্ট আমাৰ লগত আছে, সেইখিনিক ৱাৰ্ণিং কৰিছোঁ। এওঁলোকে এতিয়া দ্বিতীয়বাৰৰ কাৰণে নকৰে, এওঁলোকে আমাক এনচিয়'ৰ কৰিছে, প্ৰমিছ কৰিছে, দ্বিতীয়বাৰৰ কাৰণে আমি এইটো নকৰোঁ। আজি আৰু ক'ৰবাত চলিব এতিয়া খানাপাৰাৰ পাছত আৰু ক'ৰবাত চলিবনে আজি অভিযান? এতিয়া আজি আমাৰ একচুৱেলি আমবাৰী এৰিয়াটোত অলপ আছে, বাকী আমাৰ অফিচৰ আশে পাশে কেইটামান ষ্ট্ৰীট ভেণ্ডৰ আছে, সেইখিনি আমি এতিয়া কৰিম। এৱেৰনেছৰ বাবে ইতিমধ্যে বিক্ৰেতাসকলক বুজোৱা হৈছে। আমি নিজে দেখিলোঁ এই মুহূৰ্তত আপোনালোকে তেওঁলোকক সকীয়াই দিছে যে এনেকুৱা ধৰণৰ কৰিব নালাগে। পৰৱৰ্তী সময়ছোৱাত যদি পুনৰবাৰ এনেকুৱা ধৰণৰ হয়, তেনেহ'লে তেওঁলোকৰ বিৰুদ্ধে আইনী কিবা ব্যৱস্থা লোৱা? আইনী ব্যৱস্থা আছে, এওঁলোকক আমি এগেইনষ্টত FIR কৰিম। এওঁলোকৰ যি লাইচেঞ্চ আছে সেইটো চিজ হৈ যাব, প্লাছ আইনমতে এওঁলোকৰ শাস্তি হ'ব। কেমেৰা পাৰ্চন দীপাংকৰ বৰুৱাই দেখুৱাইছে বিপণীসমূহত এই মুহূৰ্তত খানাপাৰাৰ পদপথত দেখিবলৈ পোৱা গৈছে অস্থায়ীভাৱে যিসকল বিক্ৰেতা এই মুহূৰ্তত এই ৰঙালী বিহুৰ সময়ছোৱাত আচলতে তেওঁলোক ইয়াত দোকান মেলিছে। সেই দোকানসমূহতে আচলতে জ্ঞাতে বা অজ্ঞাতে যিসকল বিক্ৰেতা আছে, সেই বিক্ৰেতাসকলে ফাঁচী বজাৰৰ পৰা অৰ্থাৎ তেওঁলোকে নজনাকৈও পাৱাৰলুমৰ গামোচা কিনি আনি ইয়াত বিক্ৰী কৰিছে। আৰু তাৰ ফলস্বৰূপে আজি যেতিয়া হস্ততাঁত বস্ত্ৰশিল্প বিভাগৰ বিষয়াসকল আহি উপস্থিত হৈছিলে, যেতিয়া তেওঁলোকে সৰজমিন অনুসন্ধান চলাইছিল, সেই সময়ছোৱাত ধৰা পৰিছিল যে পাৱাৰলুমৰ গামোচা বৃহৎ সংখ্যক তেওঁলোকে পাইছিল। আৰু ইতিমধ্যে প্ৰতিটো বান্দিলৰ পৰা 3খনকৈ চেম্পল হিচাপত তেওঁলোকে এই স্থানৰ পৰা গামোচা লৈ গৈছে। আৰু পৰৱৰ্তী সময়ছোৱাত সকীয়াই দিয়াৰ পাছতো যদি তেওঁলোকৰ এনেকুৱা ধৰণৰ পাৱাৰলুমৰ গামোচা বিক্ৰী কৰি থাকে, তেনেহ'লে তেওঁলোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিব বুলি ইতিমধ্যেই হস্ততাঁত বস্ত্ৰশিল্পৰ বিষয়া আব্দুল মান্নাফে আমাৰ আগত অৱগত কৰিলে।